ধুবুৰীৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক আজি ৰূপহীহাটৰ নতুন বজাৰত একাংশ গুণ্ডা বাহিনীয়ে যি আক্ৰমণ কৰিছে, যি ৰকিবুল হুছেইনৰ পুত্ৰ আৰু ৰকিবুল হুছেইনৰ দেহৰক্ষী তথা অসম আৰক্ষীক যি আক্ৰমণ কৰিছে, এই আক্ৰমণক আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমছৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছো, নিন্দা জনাইছো। আজি লাজ লাগিছে, আজি কবলৈ বাধ্য হৈছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি অপশাসন, এই অপশাসনৰ সময়ত সাংসদ যি ৰাইজৰ দ্বাৰা নিৰ্বাচিত এগৰাকী সাংসদ, তেওঁক ৰাজপথত গুৰুলাকৈ আজি আক্ৰমণ কৰা দেখা গ'ল, আৰক্ষীক আক্ৰমণ কৰা দেখা গ'ল। যিখন ৰাজ্যত এগৰাকী প্ৰতিনিধি জনপ্ৰতিনিধিৰ নিৰাপত্তা নাই, সেই সন্দেহত সাধাৰণ জনতাৰ নিৰাপত্তা ক'ত? ইয়াক কোটি টকাৰ প্ৰশ্ন। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা উত্তৰ বিচাৰিছো, ডিজিপি ডাঙৰীয়াৰ পৰা উত্তৰ বিচাৰিছো যে আমাৰ সৰ্বসাধাৰণ মানুহৰ নিৰাপত্তা ক'ত? সমগ্ৰ ঘটনাৰ আমি উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছো আৰু দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ বাবে অসম আৰক্ষীৰ ডিজিপি ডাঙৰীয়াক আমি অনুৰোধ জনাইছো। তাৰোপৰি এওঁলোকক ফুৰাব লৈ যাব লাগে, এনকাউণ্টাৰ কৰিব লাগে। কিয় হাতত আইন উঠাই লৈ হাজাৰ হাজাৰ লাখ লাখ ভোটাৰে যিগৰাকী ব্যক্তিক সন্মান দিছে, দিল্লীৰ সংসদত তেওঁক স্থান দিছে, তেনেকুৱা এজন সংসদীয় ব্যক্তিক যি আক্ৰমণ কৰিছে, তেওঁক ফুৰাব লৈ যাব লাগে অসম আৰক্ষীয়ে আৰু এনকাউণ্টাৰ কৰিবলৈ আমি চৰকাৰ আৰু প্ৰশাসনক দাবী জনাইছো। জনতাক উদ্দেশ্য কওঁ, হাতত আইন উঠাই লোৱাৰ অধিকাৰ আপোনাৰ নাই। কিবা যদি হৈছে আপুনি তেওঁৰ বিৰুদ্ধে গোচৰ তৰিব পাৰে। কিয় হাতত আইন উঠাই ল'ব লাগে? গতিকে হাতত আইন উঠাই লোৱাৰ পৰিণাম আৰক্ষীয়ে দিব লাগে আৰু ৰাইজে সেইটো বাট চাই আছে। অসম আৰক্ষীৰ পৰা, চৰকাৰৰ পৰা আমি ন্যায় বিচাৰিছো।